2021 চনৰ নিৰ্বাচনত যেতিয়া আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ সেই সময়ত আমি এইখন ফিল্ডত যুৱনগৰৰ ফিল্ডত বিভিন্ন ফিল্ডত আমি একত্ৰিত হৈছিলোঁ তেতিয়া আমি বহু কথা আলোচনা কৰিছিলোঁ কিন্তু আমাৰ মাজত একাংশ এনেকুৱা প্ৰকৃতিৰ লোক আছে যিসকলে নিজৰ ভৰিত উঠাৰ মাৰি তেওঁলোকৰ ৰাজনৈতিক চিন্তা চৰ্চা কৰে আমি কৈছিলোঁ যে আজিজুৰ ৰহমান এই অঞ্চলৰে যুৱক আপোনালোকে আজিজুৰ ৰহমানক নিৰ্বাচিত কৰক আজিজুৰ ৰহমানে চিন্তা কৰিলে নাওবৈচা বিধানসভা সমষ্টিৰ বিষয়ে চিন্তা কৰিব আৰু আপোনালোকে যিগৰাকী এমএলএ বনাবৰ কাৰণে উঠি পৰি লাগিছে তেওঁ ইয়াৰ মানুহ নহয় আমি তেখেতক বনাব নালাগে আমি সকলো নাই একত্ৰিত হৈছিলোঁ কিন্তু একাংশ দালাল প্ৰকৃতিৰ লোকৰ কাৰণে আমাৰ ভৰিত আমি কুঠাৰ মাৰিছোঁ আজি ৩৫টাকৈ ৰাস্তা আমি যাতায়াত কৰিব নোৱাৰা অৱস্থা হৈছে আমাৰ প্ৰত্যেক দিনাখনে আমাৰ টম এক্সিডেণ্ট হৈ আছে প্ৰত্যেক দিনাখনে সৰু সৰু গাড়ী এক্সিডেণ্ট হৈ আছে বাইক এক্সিডেণ্ট হৈ আছে আমাৰ কলেজীয়া ছাত্ৰ ছাত্ৰীসকল স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে সাংঘাতিক ধৰণে কষ্ট ভোগ কৰি আছে কাৰ কাৰণে কৰি আছে মই ভৰতপুৰ ডাঙৰীয়াক বেছি দোষাৰোপ নকৰোঁ তেওঁ মানুহজনে তেনেকুৱা প্ৰকৃতিৰ কাম তেওঁ ভোপাকেনে তেখেতৰ কাম কৰা নাছিলে গতিকে আমি তেখেতক নিৰ্বাচন কৰোঁতে আমাৰ মূৰ্খামি আছিল ভুল আছিল আৰু যিবিলাক দালালে ভৰতপুৰ ডাঙৰ নিচিনা বিধায়কক নিৰ্বাচিত কৰিব লাগে বুলি আমাৰ এই সাধাৰণ জনতা কুচলাইছিল এই দালালসকলক আমি চিনাক্তকৰণ কৰিব লাগিব যি দালালৰ কাৰণে আজি আমি ঘৰৰ পৰা ওলালেই আমি ভুগিব লগা হৈ আছে কষ্ট ভোগ কৰিব লগা হৈ আছে সেই দালালসকলে এই পঞ্চায়তৰ নিৰ্বাচন আহি আছে বেছি দিন নাই মই ঘুমক কানাকে কানা শুনি আছো এই গোটেইকেইটা দালাল আকৌ বোলে ৰাইজৰ মাজলৈকে গৈ আছে এই প্ৰত্যেকটো দালালক মই নাম নকওঁ আপোনালোকে চিনি পাই আছে কোনকেইটা দালালে আমাক বিপদে পৰিচালিত কৰিছিল নাওবৈচা সমষ্টিবাসীক বিপদে পৰিচালিত কৰিছিল সংখ্যালঘু জনতাক বিপদে পৰিচালিত কৰিছিল সেই সকল দালালক মই অনুৰোধ কৰিছোঁ আপোনালোকে ভয় নাখাব যেতিয়াই আপোনালোকৰ গাঁৱত আহিব চুবুৰীত আহিব তেওঁলোকক খেলা কৰি সুধিব যে তোমালোকে বিগত ৩.৫ বছৰত তোমালোকে বনোৱা বিধায়কে নাওবৈচা বিধানসভা সমষ্টিৰ ক'ত কি কাম কৰিছে এই প্ৰশ্নৰ জবাব দিয়া তাৰ পাছত তুমি বেলেগ কথা কোৱা পঞ্চায়তৰ নিৰ্বাচনৰ কথা ক'ব আহিছা আৰু কি কথা পাতিব আহিছা ভাত খোৱা বিৰিয়ানী খোৱা চব খোৱা কিন্তু প্ৰশ্নৰ উত্তৰ দি ল'ব লাগিব আৰু যদি উত্তৰ সঠিকভাৱে দিব নোৱাৰে মই আপোনালোকক কৈ আছো এইবিলাক সকলোকে বান্ধিব লাগিব গছত বান্ধিব লাগিব ইলেক্ট্ৰিচিটি খুঁটা বান্ধিব লাগিব এই দালালবিলাকে নাওবৈচা সমষ্টিৰ সংখ্যালঘু অঞ্চলত আজি পিছলৈ খেলি আছে মানুহ আগলৈ যায় আৰু আমাৰ তেওঁলোকে পিছলৈ খেলি আছে বিৰোধী দলৰ এমএলএ বোলে কাম কৰিব নোৱাৰে এইটো তেওঁলোকে বাহানা দিয়ে অখিলগগৈ বিৰোধী দলৰ এমএলএ নহয় তেওঁৰ সমষ্টিত আপোনালোকে যাব মই অনুৰোধ কৰি আছো আপোনালোকে যদি কোনোবাই আপোনালোকে শিৱসাগৰ সমষ্টিত আছে আপোনালোকে গ'লে দেখা পাব যে অখিল গগৈদেৱে বিৰোধী দলৰ এমএলএ হৈ কিমান কিলোমিটাৰ ৰাস্তা আপোনালোকে বনাইছে কিমান ১০০ কোটি টকা ৰংঘৰ প্ৰকল্পৰ কাৰণে তেওঁ দিছে হস্পিটেল বনাইছে গতিকে তেখেতে যদি পাৰে আমাৰ জনে কিয় নোৱাৰিব কাৰণ আমাৰ জনৰ ইচ্ছা নাই আমাৰ জনে ভোট লাগে ভোট লৈছে ভোট লোৱাৰ পিছত এই অঞ্চলৰ জনতাৰ কি হ'ব কি নহ'ব তেওঁ যে আমাৰ গাৰ্জিয়ান তেওঁ যে আমাৰ এই অঞ্চলৰ অভিভাৱক নাওবৈচা বিধানসভা সমষ্টিৰ তেওঁ মালিক পাহৰি গৈছে দৰমহাটো ঠিকেই লৈ আছে চৰকাৰী সুবিধাখিনি গোটেই সমানে লৈ আছে সেইটো নাপাহৰে কিন্তু ৰাস্তা বনাব লাগিব সেইটো পাহৰি যায় হস্পিটেলত ডাক্তৰ দিব লাগিব পাহৰি যায় বিদ্যালয়ত শিক্ষক দিব লাগিব পাহৰি যায় সেইবিলাক নকৰে কিয় নকৰে কাৰণ ইয়াত কোনো আত্মীয় নাই এই নাওবৈচা সমষ্টিত তেখেতৰ কোনো মানুহ নাই নিজৰ ভোটটো নাই আমি তেনেকুৱা মানুহক নিৰ্বাচিত কৰিছোঁ গতিকে মই দীঘলীয়া কথা নকওঁ গোটেই বিষয়বিলাক আমাৰ সভাপতি ডাঙৰীয়াই ক'ব কেৱল মই অনুৰোধ কৰিছোঁ যে যিটো ভোট আমি ২১ৰ নিৰ্বাচনত কৰিছোঁ আগন্তুক পঞ্চায়তৰ নিৰ্বাচনত আমি সেই ভোটটো পুনৰ কৰিব নালাগে আমাক ক'ব যে এই দলৰ ভোট নিদিলে আমাক দি ভোটাৰ বনাব
এনআৰচিৰ সংগ্ৰাম কৰিছো, ডিব্ৰুগড়ৰ সংগ্ৰাম কৰিছো, আজিও কৰি আছো। এইবিলাক কোন দলে কি কৰি আছে সব জানো আমি, সব জানো আমি। গতিকে ৰাইজৰ দল অখিল গগৈ, আজিজুৰ ৰহমান আপোনালোকৰ লগত আছে। আপোনালোকৰ আপদ বিপদত আজিজুৰ ৰহমান আছে, অখিল গগৈ আছে। পাব অভয়াৰণ্যত যেতিয়া উচ্ছেদ হ'ল বনাঞ্চলত, বেলেগ কোনো অহা নাই, আমি যাব লগা হৈছে, আমি যাব লগা হৈছে। আজিও প্ৰায় 100 ফেমিলি মুকলি আকাশৰ তলত আছে। আমি হৈছো টাৱাৰলেছ লিডাৰ। আমাকতো আপোনালোকে ভোট দি বনাব পৰা নাছিল, গতিকে আমাৰ টাৱাৰ নাই, আমি বনাই দি গলো। গতিকে আমাৰ কথা বেছিয়ে নুশুনে, এছপিয়ে নুশুনে, অফিচাৰবিলাকে নুশুনে। তাৰ পিছতো কিন্তু মনত পৰি থকা নাই। তাৰ পাছতো টাৱাৰ নাথাকিলেও হেল্ল' হেল্ল' কৰি আছো। কাৰ কাৰণে কৰি আছো? নাও পইচা বাকীৰ কাৰণে কৰি আছো। কাৰণ নাও পইচা বাকী নাও পইচা মোৰ মানুহ। গতিকে মোৰ টাৱাৰ দিয়ক, টাৱাৰ নিদিয়ক, মই চিঞৰিব লাগিব। ৰাস্তা ঘাটত মই আজি আহোঁতে অখিলদাক মই ক'লো যে এনেকুৱা 32টা ৰাস্তা আমাৰ বেয়া হৈ আছে। তেওঁ গাড়ীত বহি চিফ ইঞ্জিনিয়াৰক ফোন কৰিছে। চিফ ইঞ্জিনিয়াৰক ফোন কৰাৰ লগে লগে চিফ ইঞ্জিনিয়াৰ কৈছে, গগৈ ডাঙৰীয়া, ময়ো এই কথাবিলাক শুনি আছো। এক্সিকিউটিভ ইঞ্জিনিয়াৰক মই এতিয়া ফোন কৰি কৈ আছো, আৰু মোক তেখেতে এতিয়াও নিৰ্দেশনা দিছে যে এই পূজাৰ বন্ধৰ পিছত অফিচ খোলা মাত্ৰকে এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ ওচৰত গৈ কথাবিলাক ভালকৈ পাতিব লাগে। গতিকে আমি টাৱাৰলেছ হৈ থকাৰ পাছতো আমি চেষ্টা কৰি আছো। কিন্তু আমি যিসকলক টাৱাৰ দিছো, ফুল টাৱাৰ থাকিলেও তেওঁলোকে ফোন নকৰে, হেল্ল' নকৰে।